নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম লৈছোঁ। আজি কেইটামান কথা আপোনালোকক জনাবলৈ আহিছোঁ, বহুত ইম্পৰ্টেণ্ট হয় ITI ৰিলেটেড। প্ৰথম কথা হৈছে লাষ্ট ডেট কেতিয়া, সততে সুধি থকা প্ৰশ্ন। 2 নম্বৰটো হৈছে কাউন্সেলিং কেইবাৰ হ'ব, 2বাৰ 3বাৰ 4বাৰ কেইবাৰ হ'ব, পলিটেকনিকৰ দ্বাৰা হ'ব নেকি। তাৰপিছত হৈছে IMC ট্ৰেডটো আপোনালোকে লৈছে নেকি ফাৰ্ষ্ট কাউন্সেলিঙতে, ল'লে কি কি অসুবিধা হ'ব, আৰু কোনসকলে IMC ট্ৰেডটো লোৱাটো উচিত ফাৰ্ষ্ট কাউন্সেলিঙতে, আৰু কোনসকলে লোৱা উচিত নহয়, যদি লৈছে কি কৰিব। ফ'ৰ্থটো হৈছে মিনিমাম কিমানটা ট্ৰেড আপোনালোকে চিলেক্ট কৰিব লাগিব, তেতিয়াহে আপোনালোকে ফাৰ্ষ্ট কাউন্সেলিঙত নাম আহিব। 4 নম্বৰটো হৈছে যিসকলে মোৰ ভিডিঅ'টো প্ৰথমকৈ চাইছে তেওঁলোকে ট্ৰেডটো কেনেকৈ চিলেক্ট কৰিব, আৰু যিসকলে IMC ট্ৰেডটো লৈছিলে তেওঁলোকে নিজে নাজানে কেনেকৈ ল'ব লাগে, কেফেত লৈছিলে কিন্তু এতিয়া মোবাইলতে কেনেদৰে আপোনালোকে এডিট কৰিব, সেই গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব, বহুত ইম্পৰ্টেণ্ট হয় ভিডিঅ'টো আপোনালোকৰ বাবে। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ব'লক আৰম্ভ কৰোঁ। এতিয়া প্ৰথম দুটা প্ৰশ্নৰ উত্তৰ জানিবলৈ আপোনালোকে ন'টিফিকেশ্যনখন অ'পেন কৰি ল'ব লাগিব। মই আপোনালোকক দেখুৱাই দিছোঁ যে ফাৰ্ষ্ট কাউন্সেলিঙৰ লাষ্ট ডেট আজি, অৰ্থাৎ 26 তাৰিখ। আজিৰ পৰা এক্সটেণ্ড কৰা নাই এতিয়ালৈকে, আৰু এক্সটেণ্ড নকৰে ITI, কিয়নো 28 তাৰিখে ফাৰ্ষ্ট কাউন্সেলিঙৰ ছিট এলটমেণ্ট আহিব, গতিকে আজি লাষ্ট ডেট। আৰু ছেকেণ্ড কুৱেশ্যনটো আছিলে কাউন্সেলিং কেইবাৰ হ'ব। প্ৰথম কাউন্সেলিং 23ৰ পৰা 26লৈকে হৈ গ'ল। এই কাউন্সেলিংটো কৰাৰ লগে লগে আপোনালোকে ছেকেণ্ড কাউন্সেলিঙলৈকে আৰু চইচ ফিলিং কৰিব নালাগে, কিন্তু থাৰ্ড কাউন্সেলিঙৰ আগে আগে আপোনালোকৰ যিমানখিনি চইচ ফিলিং আছিলে সকলোখিনি ডিলিট হৈ যাব, আৰু আপোনালোকে 8 আৰু 9 ছেপ্টেম্বৰত পুনৰ আপোনালোকে চইচ ফিলিং কৰিব লাগিব, যিটোৱে আপোনালোকৰ থাৰ্ড কাউন্সেলিঙৰ কাৰণে কাম কৰিব। তাৰপাছত আকৌ থাৰ্ড কাউন্সেলিঙৰ ছিট এলটমেণ্টৰ পাছত পুনৰ ডিলিট হৈ যাব সকলো চইচ, আৰু আপোনালোকে পুনৰ চইচ ফিল কৰিব পাৰিব 14 আৰু 15 আগষ্ট, অৰ্থাৎ 3বাৰ আপোনালোকে চইচ ফিলিং কৰিব পাৰিব। এটা চইচ ফিলিঙৰ আজি লাষ্ট ডেট, ছেকেণ্ডটো আৰম্ভ হ'ব 8 আৰু 9, তাৰপিছত থাৰ্ডটো 14 আৰু 15 ছেপ্টেম্বৰত আৰম্ভ হ'ব। গতিকে আপোনালোকে যদি এইবাৰ কৰা নাই এতিয়ালৈকে, নেক্সট দুটা আপোনালোকৰ ওচৰত চান্স আছে, আপোনালোকে গৈ চইচ ফিলিং কৰিব পাৰিব, মোবাইলতে কৰিব পাৰিব, কোনো অসুবিধা নাই। যিসকলে মোবাইলত কৰিব পৰা নাই তেওঁলোকে কৈছে যে আপোনালোকে ফায়াৰফক্স যিটো এপ আছে সেই এপটো আপোনালোকে ব্ৰাউজাৰটো আপোনালোকে ডাউনলোড কৰি লওক, তাত কোনো ধৰণৰ এনেকুৱা অসুবিধাৰ সন্মুখীন নহয়। এতিয়া কথাটো হৈছে IMC ট্ৰেডটো যিসকলে চুজ কৰিছে সেইসকলৰ কাৰণে মই লৈ আহিছোঁ। IMC ট্ৰেডটো বহুতে কয় যে প্ৰথমতে চুজ কৰিব নালাগে, পিছলৈ চুজ কৰিব লাগে। কথাটো হয়, আপোনালোকে প্ৰথমতে IMC ট্ৰেডটো যদি চুজ কৰে তেতিয়াহ'লে অসুবিধা হ'ব পাৰে। IMC ট্ৰেডটো কোনসকলে বেছি চুজ কৰিব পাৰে প্ৰথমতে মই কৈ দিছোঁ। যিসকলে পাৰ্ট টাইম জব কৰি আছে সেইসকলে IMC ট্ৰেড চুজ কৰিব পাৰে। যিসকলে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে বা BA পঢ়ি আছে বা কিবা পঢ়ি আছে, পঢ়ি থকাৰ লগতে ITI কৰিব বিচাৰিছে, তেওঁলোকে IMC ট্ৰেডটো চুজ কৰিব পাৰে। কিন্তু যিসকলে অকল ITIকে কৰিম বুলি ভাবিছে তেওঁলোকে ফাৰ্ষ্টতেই IMC ট্ৰেডটো আপোনালোকে চুজ নকৰিব, কিয়নো মই আপোনালোকক বুজাই দিছোঁ। যদি আপোনালোকৰ NCVT ট্ৰেড চুজ কৰি থৈছে, লগতে আপোনালোকে IMC ট্ৰেডো চুজ কৰি থৈছে, NCVT ট্ৰেডৰ যদি কাট অফ মাৰ্ক ফাৰ্ষ্ট কাউন্সেলিঙৰ 70লৈকে যায়, যদি IMC ট্ৰেডৰ কাট অফ 65লৈকে যায়, আপোনাৰ যদি পাৰ্চেণ্টেজ 66 হয় তেতিয়াহ'লে আপোনাক IMC ট্ৰেডত দি দিব। কিন্তু আপোনালোকে যদি অকণমান ৰৈ দিয়ে, ছেকেণ্ড কাউন্সেলিঙত যদি NCVT ট্ৰেডৰ যিটো কাট অফ, সেই কাট অফটো যদি কেনেবাকৈ 65লৈকে যায়, তেতিয়াহ'লে আপোনাৰ যদি 66 আছে আপোনাৰ পাই যাব। সেয়েহে প্ৰথম দুটা কাউন্সেলিঙৰ কাৰণে আপোনালোকে IMC ট্ৰেডটো, যিসকলে কেৱল ITI কৰিম বুলি ভাবিছে সেইসকলে চুজ নকৰিলে ভাল হয়। চুজ কৰিলে অসুবিধা নাই, আপোনালোকে IMC ল'ব বুলিলে ল'ব পাৰে। কিছুমান ট্ৰেড এনেকুৱা আছে যিটো অকল IMCতে আছে সেইসকলেও ল'ব পাৰে, কিন্তু যিসকলে IMC ট্ৰেডটো কৰিবলৈ ইমান মন নাই কিন্তু বাধ্যত পৰি লৈছে, তেওঁলোকে প্ৰথম দুটা কাউন্সেলিঙৰ কাৰণে IMC ট্ৰেডটো নল'ব। কিন্তু পিছত যি দুটা কাউন্সেলিং হ'ব, যি তিনিটা কাউন্সেলিং হ'ব, 3rd 4th 5th, সেইকেইটাৰ কাৰণে আপোনালোকে IMC ট্ৰেডটো যিমান পাৰে চিলেক্ট কৰিব পাৰে, কোনো কথা নাই। কিন্তু ফাৰ্ষ্টতে আপোনালোকে IMC ট্ৰেডটো লৈ ল'লে এইখিনি অসুবিধা হৈ যাব পাৰে। আৰু আপোনালোকে যদি IMC ট্ৰেড ল'লেও আপোনালোকে চইচ নাম্বাৰটো একেবাৰে লাষ্টলৈ দি থ'ব, ফাৰ্ষ্টতে আপোনালোকে নিদিব, ঠিক আছে। গতিকে আৰু এটা কথা হৈছে এতিয়া মিনিমাম কিমানটা ট্ৰেড, মিনিমাম তেনেকুৱা কোনো কথা নাই, ট্ৰেডৰ সংখ্যা মিনিমাম বুলি কথা নাই। মই আপোনালোকক আটাইকেইটা ডিলিট কৰি দেখুৱাই দিছোঁ, এনেদৰে ৰিমুভ কৰি দিম। মাত্ৰ 2টা বা এটা ট্ৰেডো যদি ৰাখি আপোনালোকে ছাবমিট কৰি দিয়ে, তেতিয়াও আপোনালোকৰ যদি মেৰিটত আহে তেতিয়া আপোনালোকৰ নামটো আহি যাব। এনেকুৱা ডিছকুৱালিফিকেশ্যন বা ৰিজেক্টৰ কোনো কথা নাই, বোলে এটা ল'লে ৰিজেক্ট হৈ যাব, 2টা ল'লে ৰিজেক্ট হৈ যাব, তেনেকুৱা কথা নাই। আপোনালোকে এটাও ল'ব পাৰে, আপোনালোকে 483টা ট্ৰেডো চুজ কৰিব পাৰে, ইয়াত কোনো ধৰণৰ ভকা বাধা নাই। এতিয়া যিসকলে IMC ল'লে
অকল ITI কৰিম বুলি ভাবিছে কিন্তু IMCত পঢ়িবলৈ মন নাই হ'লেও IMC লৈছে সেইসকলৰ কাৰণে মই দিছোঁ আপোনালোকে মোবাইলতে এডিট কৰি লওক আৰু যিসকল প্ৰথম ভিডিঅ' চাইছে এতিয়ালৈকে ট্ৰেড চুজ কৰা নাই তেওঁলোককো মই শিকাই দিছোঁ কেনেকৈ ট্ৰেড চিলেকশ্যন কৰিব গতিকে ভিডিঅ'টো এইডোখৰ পৰা আপোনালোকে স্কিপ নকৰাকৈ চাই যাব প্ৰথমতে আপোনালোকে ইনষ্টিটিউট টাইপটো আপোনালোকে গভৰ্ণমেণ্ট চিলেক্ট কৰি ল'ব ফায়াৰফক্স ব্ৰাউজাৰ খুলি ল'ব দেই মই এইটো কৈ দিছোঁ তাৰপিছত আপোনালোকে যিটো চইচ লকিং আছে চইচ ফিলিং এণ্ড লকিং তাত গৈ আপোনালোকে পাছৱৰ্ড দি দিয়াৰ লগে লগে এনেদৰে আহিব চইচ ফিলিং এণ্ড লকিঙত তাত আপোনালোকে ষ্টেট গভৰ্ণমেণ্ট চিলেক্ট কৰি ল'ব যিসকলে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত এপ্লাই কৰিম বুলি ভাবিছে আৰু প্ৰাইভেটত কৰাসকলে প্ৰাইভেট কৰি ল'ব তাৰপিছত যদি আপোনালোকে ভাবিছে যে মই যিকোনো এখন ডিষ্ট্ৰিক্টহে এপ্লাই কৰিম বা যিকোনো এখন ইনষ্টিটিউটহে মই এপ্লাই কৰিম তেতিয়া তেওঁলোকে এনেদৰে ফিল্টাৰ লগাব প্ৰথম আপোনালোকক মই দেখুৱাইছোঁ একো ফিল্টাৰ নলগালে আপোনালোকৰ গোটেই অল আছামৰ যিমানখিনি ITIত যিমানখিনি ট্ৰেড আছে সকলো গভৰ্ণমেণ্ট ITI ট্ৰেডখিনি ইয়াত আহি যাব যদি আপোনালোকে ভাবিছে যে মই এখন নিৰ্দিষ্ট গভৰ্ণমেণ্ট ITIতহে এপ্লাই কৰিম তেতিয়া আপোনালোকে ইয়াত চিলেক্ট কৰিব মই দেখিছোঁ নে গভৰ্ণমেণ্ট ITI যোৰহাটখন মই চিলেক্ট কৰি লৈছোঁ চিলেক্ট কৰাৰ লগে লগে যোৰহাটৰ সকলোখিনি ট্ৰেড ইয়াত আহি গৈছে আৰু সকলোখিনি ট্ৰেড বোলে আপুনি এড কৰিব বিচাৰিছে সকলো এড কৰিব পাৰে IMC বোলে এড নকৰোঁ তেতিয়া নকৰি আপোনালোকে NCPT SCPT সকলো ট্ৰেড আপোনালোকে এফালৰ পৰা এড কৰি গৈ থাকিব পাৰিব ইয়াত যদি আপোনালোকে ভাবিছে যে মই যিকোনো এটা ট্ৰেডত অল আছামত যিকোনো এখন ITIত মই ল'ব বিচাৰিছোঁ কিন্তু মই কপাতহে ল'ম য'তে পাওঁ ত'তে ল'ম তেতিয়া আপোনালোকে কপাটো ইয়াত চাৰ্চ কৰি ল'ব দেখিছেনে মই যেনেকৈ চিলেক্ট কৰিছোঁ কপা NCPT চিলেক্ট কৰিছোঁ চিলেক্ট কৰি পেলাই দিয়াৰ লগে লগে ইয়াত আহি গৈছে অল আছামৰ যিমান কলেজত কপাটো আছে তাৰপৰা আপোনালোকে জাষ্ট এড কৰি গ'লে হ'ল নিজৰ ডিষ্ট্ৰিক্ট মতে নিজৰ ভালপোৱা ডিষ্ট্ৰিক্ট মতে যিখনত আপোনালোকে পঢ়িবলৈ ইচ্ছা কৰিছে সেইটো এটা অপশ্যন আপোনালোকক মই দেখুৱাই দিলোঁ তাৰপিছত আপোনালোকে এইটো ৰিমুভ কৰিব পাৰে আপ কৰি যাব যিটো বেছি প্ৰিফাৰেঞ্চ আগত ৰাখিব যিখন ডিষ্ট্ৰিক্টত যে এখন ডিষ্ট্ৰিক্টত মোৰ বেছি মন আছে সেইটো আপ কৰি গৈ থাকিব 1 নম্বৰ ৰাখি দিব যিখনত কম মন আছে সেইখনত ডাউন কৰি যাব একেবাৰে মন নথকাখন লাষ্টলৈ ৰাখি দিব পাৰে আপোনালোকে তাৰপিছত আপোনালোকে ছেভ এণ্ড গ' টু হোম কৰি দিব এইখিনি কৰাৰ পাছত তাৰপিছত আপোনালোকে ফিল্ড চইচ বুলি যিটো অপশ্যন আছে দেখিছেনে বা ভিউ ফিল্ড চইচ আপোনালোকে লেফ্ট ছাইডে মন কৰক কেণ্ডিডেট প্ৰফাইলৰ তলতে আছে ভিউ ফিল্ড চইচ নহ'লে আপোনালোকে ফিল্ড চইচ বুলি যিটো সাত ওলাই আছে যে তাত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এটা PDF আপোনালোকে ডাউনলোড কৰিব লাগিব সেই ডাউনলোড কৰি PDFটো এডমিশ্যনৰ টাইমত আপোনালোকে লৈ যাব লাগিব ঠিক আছে এটা কথা হৈছে চইচ লকিংটো কিয় হোৱা নাই আনলক হৈ আছে আনলক হৈ থাকিবলৈ দিওঁ আনলক হ'লে আপোনালোকে এডিট কৰিব পাৰিব যদি লক কৰি দিয়ে আপোনালোকে এডিট কৰিব নোৱাৰে আপোনালোকে ভুল হ'লেও তেনেদৰে আপোনালোকৰ ছাবমিট হৈ যাব গতিকে এনেদৰে কোনোবাই যদি IMC লৈছিলে কিন্তু এডিট কৰিব পৰা নাই এডিট কৰি লওক আৰু যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই এনেদৰে এপ্লাই কৰি ল'ব পাৰিব গতিকে আশা কৰিছোঁ সকলোৱে বুজি পালে IMC কিয় ল'ব নালাগে লাগে আৰু সকলো যদি ভাল পালে আপোনালোকে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিলে নতুন নতুন আপডেটখিনি ITI মই দি থাকিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ধন্যবাদ